নমস্কাৰ। ফেচবুক লাইভৰ অনুষ্ঠানলৈ মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। এটা বিশেষ বাতৰি বা বিশেষ খবৰ দিয়াৰ বাবে মই অকণমান সময় আপোনালোকৰ পৰা লৈছোঁ। পোনপ্ৰথমে আজি ৰাভা দিৱস। মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অলপ আগতে এটা ভাল খবৰ আমাৰ ৰাজ্যখনলৈ আহিছে। ইউৰোপিয়ান ইউনিয়নৰ এম্বেছাডৰ হাৰ্ভে ডেলফিন তেওঁ কিছুদিন আগত গুৱাহাটীলৈ আহিছিলে। আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গলেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেছাডৰ গৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ চমুকৈ অৰ্থটো হ'ল এইটোৱে যে ইউৰোপিয়ান ইউনিয়ন বুলি ক'লে আমি বিশ্বৰ ২৭খন দেশৰ এটা গোটক বুজো। অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰ'ৱেছিয়া, ছাইপ্ৰাছ, চেক ৰিপাব্লিক, ডেনমাৰ্ক, ইষ্টনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগাৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুনিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেদাৰলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্লোভেকিয়া, স্লোভেনিয়া, স্পেইন এণ্ড ছুইডেন। অৰ্থাৎ এতিয়াৰ পৰা এই ২৭খন ৰাজ্যৰ নাগৰিক তেওঁলোকৰ ওপৰত যি প্ৰতিবন্ধকতা আছিল বা সতৰ্কবাণী আছিল বা সীমাবদ্ধতা আছিল তাক যোৱাকালিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে অশান্ত অঞ্চল আইন এতিয়াও প্ৰযোজ্য হৈ থকা বা আপচা, য'ত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও প্ৰযোজ্য হৈ আছে, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ক্ষেত্ৰত এই প্ৰতিবন্ধকতা তেওঁলোকে এতিয়াও প্ৰত্যাহাৰ কৰা নাই, যিহেতু তাত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও আছে। অৰ্থাৎ চমুকৈ আপোনালোকে জানে যে এডভান্টেজ অসম .2 0.2ৰ সময়ত আমি আৰম্ভ কৰিছিলোঁ যে ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত আমি যোগাযোগ কৰিছিলোঁ যে এতিয়া অসম এখন শান্তিপূৰ্ণ দেশ, অসমৰ পৰিৱেশ খুব ভাল, আপোনালোকে পৰ্যটকসকলক এতিয়া আমাৰ ৰাজ্যলৈ আহিবলৈ বাধা নিদিব। সেই সময়তে আমাৰ অনুৰোধ ৰক্ষা কৰি অষ্ট্ৰেলিয়া আৰু জাপানে অসম ভ্ৰমণৰ ওপৰত থকা প্ৰতিবন্ধকতা বা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিছিল। কিন্তু ইউৰোপিয়ান ইউনিয়নে এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ নকৰা বাবে সমগ্ৰ ইউৰোপৰ টুৰিষ্ট বা পৰ্যটকসকল অসমলৈ আহিব পৰা নাছিল। বহুদিনৰ প্ৰচেষ্টাৰ মূৰত আমি আৰু এটা সফলতা লাভ কৰিলোঁ যে এতিয়া ইউৰোপিয়ান ইউনিয়নৰ অৰ্থাৎ ইউৰোপৰ ২৭খন ৰাষ্ট্ৰৰ নাগৰিকসকল অসমলৈ পৰ্যটনৰ বাবে আহিব পাৰিব। অসমত তেওঁলোক আহিব পাৰিব, থাকিব পাৰিব। কাজিৰঙা, মানস, শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, বৰাক উপত্যকাত সকলোতে তেওঁলোকে, তেজপুৰ, লখিমপুৰ, সকলোতে, ধেমাজি, সকলোতে তেওঁলোক যাব পাৰিব। আমাৰ বাবে ই এটা আনন্দৰ দিন, কাৰণ বিদেশী ৰাষ্ট্ৰই যেতিয়া এখন ৰাজ্যক অশান্তি জৰ্জৰিত বুলি কয়, সেই ৰাজ্যখনত ইনভেষ্টমেণ্ট নাহে, টুৰিষ্ট নাহে, ক'ব নোৱাৰাকৈ আৰ্থিকভাৱে আমাৰ বহুত ক্ষতি হয়। কিন্তু আজি ইউৰোপিয়ান ইউনিয়নে এই প্ৰতিবন্ধকতা দূৰ কৰাৰ লগে লগে এটা আনুষ্ঠানিকভাৱে আমি
এখন সাৰ্টিফিকেট পালো, যিটো আমি নিজেও জানো, তাক কিন্তু নিজে জনা কথা বেলেগে ক'লে আৰু ভাল লাগে, যে অসম এতিয়া অশান্তি জৰ্জৰিত অঞ্চল নহয়, আৰু আমাৰ দেশৰ নাগৰিকবিলাক এতিয়া অসমলৈ যাব পাৰে, ফুৰিব পাৰে, তেওঁলোক অসমত থাকিব পাৰে। এই সিদ্ধান্তটোৰ ফলত আমাৰ লাভ কি হ'ব? মই ফেচবুকত অহাৰ মূল উদ্দেশ্য এইটোৱে যে এই সিদ্ধান্তটোৰ ফলত অসমত টুৰিজিম বা টুৰিষ্ট ইনফ্লো খুব বাঢ়িব, আৰু টুৰিষ্ট ইনফ্লো যেতিয়া বাঢ়িব, টুৰিষ্টসকলক অসমত থাকিবৰ বাবে আমি আতিথ্য দিবৰ কাৰণে বহুত ব্যৱস্থাও ল'ব লাগিব। নো ডাউট অসমত বহুত 5 ষ্টাৰ আহিছে, অসমত নতুন হোটেল আহিছে, কিন্তু ইউৰোপৰ টুৰিষ্টসকলে 5 ষ্টাৰত থাকিব নোখোজে, কাৰণ তেওঁলোকে নিজৰ দেশত যথেষ্ট 5 ষ্টাৰ দেখিছে বা তেওঁলোকৰ জীৱন ধাৰণৰ লগত ডাঙৰ ডাঙৰ হোটেলবিলাক জড়িত হৈ আছে। তেওঁলোকে অসমৰ দৰে অঞ্চললৈ আহিব খোজে প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক স্থাপন কৰাৰ বাবে, অৰ্থাৎ এটা প্ৰাকৃতিক পৰিৱেশত ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তেওঁলোকে 15 দিন প্ৰকৃতিৰ লগত থকাৰ সম্ভাৱনা বিচাৰি অসমত তেওঁলোক আহিব বিচাৰে বা অসমৰ দৰে প্ৰদেশত তেওঁলোক আহে। সেইকাৰণে এতিয়া আমাৰ সময় হৈছে যে জাপানে আমাৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিলে, অষ্ট্ৰেলিয়াই প্ৰত্যাহাৰ কৰিলে, আৰু এতিয়া ইউৰোপিয়ান ইউনিয়ন বা 27খন ইউৰোপৰ ৰাষ্ট্ৰই আমাৰ ওপৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিলে। এতিয়া সময় হৈছে আমি হোমষ্টেৰ পৰিকল্পনা কৰা, সময় হৈছে আমি প্ৰকৃতিৰ লগত জড়িত হাটছ, জুপুৰি বা প্ৰকৃতিৰ লগত জড়িত কেম্প সাইট নিৰ্মাণ কৰা, আৰু অসমৰ জাতি উপজাতি বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰসমূহ আমি বিদেশী পৰ্যটকসকলৰ বাবে উলিয়াই দিয়া, আৰু লগত তেখেতসকল যেতিয়া আহিব অসমৰ প্ৰাকৃতিক সৌন্দৰ্যও তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু এই গোটেইবিলাক আমি সুবিধা তেতিয়া পাম যেতিয়া ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰাম, ফেচবুকত আমাৰ হোমষ্টে, আমাৰ অঞ্চলৰ সৌন্দৰ্যৰ বিষয়ে আমি প্ৰকাশ কৰিম। অসমীয়াতটো কমেই, কিন্তু বিদেশৰ পৰ্যটকসকলে যাতে ইয়াক বুজি পায় তাৰ কাৰণে আমি ইংৰাজীতে এই তথ্যবিলাক বিশ্বৰ জনগণক আমি দিব লাগিব। মই অসম পৰ্যটন নিগম বা আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টকো নিৰ্দেশ দিম যাতে খুব এটা ধুনীয়া ৱেবছাইট হয়, সকলো হোমষ্টে তাত পঞ্জীয়নভুক্ত হয়, আৰু এটা ৱেবছাইটৰ পৰাই সমগ্ৰ ৰাজ্যৰ হোমষ্টেসমূহত যাতে তেওঁলোকে বুকিং কৰিব পাৰে, আৰু তেওঁলোকে এটা ছিংগল উইণ্ডৰ জৰিয়তে অসমৰ যিকোনো পৰ্যটনস্থলীলৈ বা পৰ্যটনস্থলীত নিৰ্মাণ কৰা হোমষ্টে আদি তেওঁলোক আহিব পাৰে। পৰ্যটনে আটাইতকৈ বেছি নিযুক্তি দিয়ে। ইমান দিনে আমাৰ মনত কষ্ট আছিল যে অসমখনক অশান্ত জৰ্জৰ বুলি কৈ থৈছিলে, গতিকে পৰ্যটকসকল অসমত আহিব নোখুজিছিল। আজিৰ পৰা আমি আৰু এটা এনে প্ৰতিবন্ধকতা বা সীমাবদ্ধতাৰ পৰা মুক্ত হলো। আত্মনিৰ্ভৰ অসম আমি কেনেকৈ আমাৰ অসমখনক পৰ্যটনৰ কেন্দ্ৰ কৰি নিৰ্মাণ কৰিব পাৰো, আমি নিশ্চিতভাৱে সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। এটা ভাল খবৰ আপোনালোকক জনালো, কিন্তু খবৰ হৈ থাকিব যেতিয়া খবৰক আমি আমাৰ ইতিবাচক দিশলৈ আমি ৰূপান্তৰ নকৰো। আজি ইউৰোপিয়ান ইউনিয়নে সীমাবদ্ধতা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিলে, তাৰ মানে এইটো নহয় যে অহাকালিৰ পৰা হাজাৰ হাজাৰ টুৰিষ্ট অসমত আহিব। আমি ভাল হোমষ্টে বনাব লাগিব, সুন্দৰ হোটেল বনাব লাগিব, আমাৰ পৰ্যটনস্থলীসমূহ আমি চাফ চিকুণ সুন্দৰ কৰি ৰাখিব লাগিব, আৰু আটাইতকৈ ডাঙৰ কথা আমি আমাৰ নিজৰ গাঁওখন, আমাৰ নিজৰ অঞ্চল বা আমাৰ পৰ্যটনস্থলীৰ বিষয়ে আমি ছ'চিয়েল মিডিয়াত খুব বেছিকৈ প্ৰকাশ কৰিব লাগিব। আজি আৰু বিশেষ নকওঁ, আপোনালোকে জানেই যে 1, 2, 3 তাৰিখে আমি আৰু কিছু অতিথি খুব
হাই ডিগনেটৰিজ বুলি আমি কৈছো তেওঁলোক অহাৰ আমি অপেক্ষা কৰি আছো অসমখনক বিশ্ব মানচিত্ৰত লৈ যাবৰ বাবে আমি চেষ্টা কৰি আছো মাত্ৰ আপোনালোকৰ সহায় আৰু সহযোগিতা লাগে এই ফেচবুক লাইভত আমাৰ ৰাজু কৰ্মকাৰে চাই আছে ভনিতা ডেকা আমাৰ ফেচবুক লাইভ চাই আছে ৰাশন ৰাভা তেখেতে চাই আছে ভাৰ্গৱ কাকতি ফেচবুক লাইভ চাই আছে ৰিনাই ফেচবুক লাইভ চাই আছে দীপ মৰাণে ফেচবুক লাইভ চাই আছে পল্লৱী ভূঞাই ফেচবুক লাইভ চাই আছে আমাৰ মন্ত্ৰী বিমল বৰাই ফেচবুক লাইভ চাই আছে স্বপ্না সঞ্জয় আগৰৱালা এই ফেচবুক লাইভ চাই আছে নিকলেশ দাস ফেচবুক লাইভ চাই আছে আমাৰ MD যাদৱ তেখেতে ফেচবুক লাইভ চাই আছে আফসানা বেগম ফেচবুক লাইভ চাই আছে জয় বৰ্মন ফেচবুক লাইভ চাই আছে পুৰবী দাস ফেচবুক লাইভ চাই আছে সকলোকে মই অনুৰোধ কৰিম যে এই ভাল খবৰটো সকলোকে জনাই দিব যেতিয়া ইউৰোপিয়ান ইউনিয়নৰ দৃষ্টিত অসম অশান্ত ৰাজ্য নহয় অসম শান্তিৰ ৰাজ্য অসমত পৰ্যটকসকল এতিয়া আহিব পাৰে আজি 1979 চনৰ পৰা থকা এটা ডাঙৰ অপমান আমাৰ মূৰৰ পৰা আঁতৰি গ'ল এতিয়া ইউৰোপৰ 27খন দেশৰ পৰ্যটক